হেৰি, কি হ'ল? শিলপৰা কপৌটোৰ দৰে কিয় ৰৈ আছে? আপুনিতো পাচলিহে আনিবলৈ গৈছিলে। মালতী, হয় মালতী, মই শিলপৰা কপৌটোৰ দৰে নৰৈ পেলাই কি কৰিম কচোন? মই কি কৰিম? আমাৰ সকলো শেষ হৈ গ'ল জাননে, সকলো শেষ হৈ গ'ল। মানে আপুনি কি ক'ব বিচাৰিছে? বৰষুণৰ বতৰত পাচলিখিনি বেয়া হৈ গ'ল নেকি বাৰু? মালতী, তই ঠিকেই কৈছ। ইমান বৰষুণ দি আছে এইকেইদিন, দেখা নাই জানো? বৰষুণতে পাচলিখিনি শেষ হৈ গ'ল। এডালো নাই, চব মৰি গ'ল। কলিবিলাক পেলাইছিলেহে, কলিবোৰ ধ্বংস হৈ গ'ল। এইবাৰ মোৰ মনটো বৰ ভাল লাগিছিলে। ইমান লহপহকৈ পাচলি খেতিডৰা হৈছিলে, দেখিয়েই মনটো মোৰ ভাল লাগিছিলে। মনতে ভাবিছিলোঁ ঘৰৰ এইবাৰ অভাৱ অনাটন কেইটা দূৰ হ'ব। ঘৰৰ চালেৰে পানী পৰিছে, সেই চালখনো মানে টিংপাত দুচলামান আনি লগাবহি লাগিব, সেইদে বুলি মই মনতে ভাবি আছিলোঁ জাননে। কিন্তু বিধিয়ে দিলেও বিধতাই নিদিয়ে আমাক। আমাৰ লিখীয়া দুখীয়া মানুহ কাম নাই, বুজিলি? কি? সকলো শেষ হৈ গ'ল? কি হ'ব এতিয়া আমাৰ? সেইদিনাখনি পাচলি খেতিডৰালৈ গৈ পেলাই ইমান মনটো ভাল লাগিলে। মই মনতে ভাবিছোঁ আপোনাৰ কষ্টটো সাৰ্থক হ'ল, ভগৱানে আমাৰ প্ৰাৰ্থনা শুনিলে। পিছে মই ভুল ভাবিলোঁ, ভগৱানে আমাৰ প্ৰাৰ্থনা নুশুনিলে, আপোনাৰ কষ্ট মানে নুবুজিলে ভগৱানে। মই মনতে ভাবিছিলোঁ এইবাৰ বোলো পাচলি খেতি বিকি ঢেৰ পইচা পাম, সেই পইচাৰে ছোৱালীজনীক বিয়া দিব লাগিব বুলি মই ভাবিছিলোঁ। যি হওক নহওক বোলো সেইটো কামকেই প্ৰথম কৰিম। কিন্তু একোৱেই নহ'লে দেখোন, মই ভবাটো একোৱেই নহ'লে। আপুনি ইমান কষ্ট কৰিছিলে চাওকচোন। ৰাতিপুৱা সোনকালে উঠি মেলি ইখন গাঁৱৰ পৰা সিখন গাঁৱৰ পৰা গোবৰ আনিছিলেগৈ খেতিত দিবৰ বাবে। হাজিৰা কৰি মেলি এটকা দুটকা পইচা গোটাই বাঁহ কিনি আনিছিলে, সেইবোৰ এতিয়া চব অথল হৈ গ'ল। হয়, কিনো কৰিবি, কষ্টটো হৈছিলে, ময়ো মনতে বৰ ভাল পাইছিলোঁ। কিন্তু সেই ভাল আমাৰ বেছি দিনলে নিটিকিলে। কি কৰিবি, দুখীয়া মানুহৰ দুখ সদায়েই থাকে। ময়ো মনতেই ভাবিছিলোঁ ঘৰ দুৱাৰখন ভাল কৰিম, ছোৱালীজনীক বিয়া দিম, যি পইচা পাওঁ তাকেই ছোৱালীজনীক এপদ দুপদকৈ বস্তু আনিবলৈ তাইক বিয়াখন দিম বুলি ভাবিছিলোঁ। কিন্তু এতিয়া একো ফালৰ পৰা একোৱেই নহ'লেগে। তাকেইতো, কিনো কৰিব এতিয়া। বেছিকে চিন্তাও নকৰিব, চিন্তা কৰিলে পাচলি খেতিডৰা আকৌ ঘূৰি নাহে নহয়। সেয়া বৰষুণ দিয়েই আছে, আৰু বা কিমান দিনলৈ দিয়ে। হ'ব দিয়ক, বৰষুণ শেষ হ'লেই আমি আকৌ নতুনকৈ খেতিত ধৰিম। আপুনি চিন্তা কৰি নাথাকিব, চিন্তা কৰি এনেই মনটোৰ কষ্ট নিদিব। মালতী, তই ঠিকেই কৈছ, আকৌ মই কষ্ট কৰিব লাগিব। হে প্ৰভু, তুমি এইবোৰ কি কৰিলা? আমাক দুখীয়া তুমি দেখিছাই। তোমাক আমি কোনো দিনেই কোৱা নাছিলোঁ আমি দুখীয়া বুলি। তুমি যেনেকৈ চলাই আছিলা তেনেকৈ চলি আছিলোঁ। কিন্তু আজি তুমি সেই মানুহজনৰ কষ্টটো কিয় নেদেখিলা, কিয় বুজি নেপালা প্ৰভু? অলপ কষ্ট কৰিছিলেনে? তেওঁৰ মুখখনলৈ চালে দেখোন মোৰ বেয়াই লগা হৈছে। তেওঁক বুজাই বহাই পঠিয়ালোঁ, কিন্তু কি কৰিম মই, কি কৰিম? মোৰ মনত এসোপামান দুখ সোমাই গ'ল এতিয়া। অন্তৰখন একেবাৰে ভাগি ছিগি গৈছে। যিবোৰ ভাবিছিলোঁ সেইবোৰ একোৱেই নহ'লে। আমাৰ লেখীয়া দুখীয়া মানুহে সপোন দেখাটোৱেই ভুল, সঁচাকৈ সপোন দেখাটোৱেই ভুল। হেৰি, কি হৈছে আপোনাৰ? এনেকৈ মানুহ বাৰু ভিতৰত সোমাই থাকে নেকি? আজি 4-5 দিনেই হৈ গ'ল, আপুনি কাৰো ঘৰলৈ যোৱাই নাই। যাওকচোন, সকলোৱে সুধিছে আপোনাৰ কথা, সকলোৱে সুধিছে। আপুনি গাঁৱলৈ এবাৰ ওলাই যাওকচোন, এনেকৈ মন মাৰি থাকিলে হ'ব নেকি? সেইটো এটা মানে বেয়া সপোন বুলি পাহৰি যাওকচোন। ভাল দিন আহিব, আপুনি চিন্তা নকৰিব। ভগৱানে আমাৰ বাবে ভাল দিন ৰাখিছে। কিয়নো তেনেকৈ থাকে? মন মাৰি থাকিলে জানো মোৰ আৰু মাজনীৰ ভাল লাগে কওকচোন?
ৰাতিপুৱা ভাত সেয়া খাবলৈ দিলোঁ, তাৰে দুঘৰা খাই পেলাই চব থালতে এৰি থৈ গুচি আহিলে। এনেকৈ বাৰু ভাত কোনোবাই নষ্ট কৰেনে? কি হৈছে? হেৰি, আপোনাৰ কিবা বেমাৰ চেমাৰ হৈছে নেকি? কওকচোন। কিবা হৈছে যদি লাগিলে মাটি বন্ধকত দি হ'লেও আপোনাৰ গাটো আমি দেখাই আনিমগৈ নহয়। এনেকৈ মন মাৰি থাকিলে ভাল লাগে জানো? ঘৰখনত 3টা মানুহ, তাৰে যদি এজনৰ মন মাৰি পেলাই ৰুমতে সোমাই থাকে, বাকী দুটাই কি কৰিব কওকচোন? হা? ভালকৈ আমাৰ লগত কথা বতৰা নপতা হ'ল, ভালকৈ কাকো নমতাই হ'ল, ছোৱালীজনী মুখলৈও নোচোৱা হ'ল আপুনি। কি হৈছে? হা? কওকচোন আজি আপুনি কি হৈছে? মই আপোনাক আজি এই 4-5 দিন ধৰি পেলাই লক্ষ্য কৰি আছোঁ। আপুনি সেই আগৰ মানুহটো মানে আগৰ মানুহটোৰ দৰে নোহোৱা হ'ল। কিয় আপুনি এনেকুৱা কৰিছে? হেৰি, শুনিছেনে? শুনিছো মালতী, শুনিছো। কি কৰিম কচোন? মোৰ বেমাৰ হোৱা নাই, মোৰ দুখৰ বেমাৰ হৈছে, মোৰ মনৰ বেমাৰ হৈছে। বেমাৰ হ'লে ডক্তৰৰ ওচৰলৈ গ'লে ভাল কৰি দিব, কিন্তু মনৰ বেমাৰটো কোনে ভাল কৰিব কচোন? পাচলি সোপা বেয়া হৈ গুচি গ'ল। এতিয়া কি কৰিম? কেনেকৈ খাম? কি কৰি থাকিম? কি কৰি মই ঘৰখন চলাম? এইবোৰ কথাকেই মই ভাবি আছো। কি কবিনো? মই এটা কথা ভাবিছো। মই ভাবিছো আমি তিনিওটা চহৰলৈ যাওঁগৈ ব'ল। মোৰ লগৰ বন্ধু এজন আছে, তই তাক চাগে বিয়া হৈ অহা 2দিনমানতে চিনি পাইছিলি। আমাৰ বিয়াত আছিলে, কিন্তু আমাৰ বিয়াৰ পাছৰ পৰা এইখন গাঁৱলৈ নহা হ'ল সি। তাৰ ঘৈণীয়েকজনী আহিবলৈ নিদিয়ে, কিন্তু তাৰ ওচৰলৈ গ'লে কিবা এটা সমাধান পাম বা। বলচোন চহৰলৈ গৈ পেলাই তাত কিবা কাম এটা দুটা কৰি মেলি পইচা কেইটকামান যোগাৰ কৰি আকৌ গাঁৱলৈ আহি পেলাই খেতি বাতিতে ধৰিমহি। ব'ল ইয়াতনো কেইটকা পাম মই হাজিৰা কৰিলে? চহৰলৈ গ'লে কিবা এটা কৰিলে, সেই কোম্পেনীতে সোমালে পইচা কেইটকামান যোগাৰ কৰিব পাৰিম। তই শুনিছনে মই কি কৈছো? অকৰাৰ দৰে যে মোৰ মুখলৈ চাই ৰৈ আছ। ভালেই ভাবিছে, কিন্তু আপোনাৰ বন্ধুৱে আকৌ বা কি বুলি ভাবে? একো বুলি নাভাবে। ব'ল, সি মোৰ সৰু কালৰ বন্ধু, সি মোক বহুত ভাল পায়। চাবিচোন কিমান মৰম কৰিব সি মোক দেখিলে, কিমান যে সি আগ্ৰহ হ'ব মোক দেখিলে, কিমান যে ভাল পাব, তই দেখিলেহে গম পাবি। ব'ল, এতিয়া তহঁত দুইজনীয়ে কালি টোপোলা বান্ধ, কাইলৈ ৰাতিপুৱাই আমি চহৰলৈ যামগৈ। হ'ব দিয়ক, আপুনি যি ভাল দেখিছে তাকেই কৰক। হেৰা, শুনিছা? তুমি অফিচৰ পৰা আহোঁতেনে গিফ্ট এটা লৈ আহিবা। গিফ্ট আকৌ কি হ'লে? এই মানুহটো যে সঁচাকৈ কৈছো নহয়, কথা বুজি ইমান তুমি পাহৰিছা কিয় বাৰু? কালি কেলে বৰুৱানী আৰু বৰুৱা আহি পেলাই এনিভাৰ্চাৰীলৈ তেওঁলোকক মাতি থৈ যোৱা নাই? হোটেলত কেলে পাৰ্টি দিয়া নাই? তুমি যে ইমান কথাবিলাক পাহৰা নহয়। আজি ৰাতিকৈ যাব লাগিব তালৈ। তুমি সোনকালে অফিচৰ পৰা আহিবা দেই, কৈ দিছো হ'লে। চোৱাচোন, তুমি নোকোৱা হ'লে মই পাহৰিয়ে থাকিলোহেঁতেন। ভাল মনত পেলালা দেই। নগ'লে তেওঁলোকে বৰ বেয়া পাব জানানে? ছাৰ, আপোনাৰ লগৰ কোনোবা এজন গাঁৱৰ পৰা আহিছে, কিবা নামটো বিজয় বুলি কৈছে। তেওঁ আপোনাক লগ কৰিবলৈ আহিছে। হাৰে ৰামু, তয়ো মানুহ মাৰিবি আৰু দেই। তেওঁ মোৰ লগৰ বুলি কৈছে, আকৌ তই মোক সুধিবলৈ আহিলি। যা সোনকালে লৈ আহ তেওঁলোকক। অ'কে ছাৰ, মই ভিতৰলৈ পঠাই আছো। আৰে মনটো মোৰ আজি বৰ ভাল লাগিছে। বিজয় আহিছে মোক লগ কৰিবলৈ। জানানে প্ৰিয়া, সিয়ে মই প্ৰথম শ্ৰেণীৰ পৰা একেলগে পঢ়া। হাই ছেকেণ্ডেৰী কলেজতো একেলগে পঢ়িছিলো হাই ছেকেণ্ডেৰীলৈকে। তাৰ পাছত মই চহৰলৈ গুচি আহিলো, সি গাঁৱতেই থাকিলে। সি পাছত মোক ফোন চোন কৰিছিলে, কিন্তু বিয়া পতাৰ পিছতে আমি দুটা এৰা এৰি হৈ গলো। আজি ইমান দিনৰ মূৰত তাক লগ পাম, মোৰ বৰ ভাল লাগিছে। হ'ব, ইমান হেপী হৈ দেখুৱাব নালাগে। গাঁৱৰ পৰাহে আহিছে, লণ্ডনৰ পৰা অহা নাই নহয়। তোমাক দেখোন ইয়াৰ কিমান ফ্ৰেণ্ডৰ লগত মই তোমাক চিনাকি কৰাই দিলো। তেওঁলোকৰ লগত দেখোন আজিলৈকে ইমান হেপী হোৱা তোমাক দেখা নাই। সেই গাঁৱৰ সেই মানুহজন আহিলতে তুমি ইমান হেপী হৈছা যে। আৰু এটা কথা মনত ৰাখিবা, সিহঁত যদি ইয়াত কেনেকৈ থাকিবলৈ হয়, তোমাৰ কথা কিন্তু বেয়া হৈ যাব। সেই গাঁৱৰ সেইবিলাক মই ইয়াত ৰখাবলৈ নাই কিন্তু। প্ৰিয়া, তেনেকৈ নকবা। আমাৰ এটা সুকীয়া বন্ধুত্ব,
বহুত ভাল লাগে তুমি এইটো বুজি নাপাবা হ'ব দিয়া সি দুদিনমান থকাকৈ আহিছে থাকিব আৰু তাতেইনো কি হ'ল গাঁৱৰ বা চহৰৰ বুলি কিনো কথা আছে ময়োতো গাঁৱলীয়া ল'ৰা আছিলোঁ তেনেকৈ নক'বা দেই সি শুনিলে মনতে বৰ দুখ পাব হ'ব হ'ব তোমালোকৰ সেই বন্ধুত্ব মই বুজা আছে দেখা নাই জানো ইমান একেবাৰে ক'ব নোৱাৰাৰ দৰে হৈছে আৰে বিজয় তই মোৰ ঘৰলৈ আহিছ ইমান ভাল লাগিছে তোক লগ নোপোৱা আজি বহুত বছৰেই হ'ল ঘৰলৈ সেই মা দেউতা থাকোঁতেনেই যোৱা তাৰ পাছত আৰু ককাইদেউ সেয়াই গম পাইছোৱেই নহয় সেইকাৰণে যাবলৈ ঘৰখনলৈ মনেই নোযোৱা হ'ল নবৌ সেয়া ভালেই নহয় পিছে তই মোলৈ ফোন চোন এটাও নকৰা হলি মোৰ নাম্বাৰটো তোৰ ওচৰত নাই নেকি তোৰ নাম্বাৰটো মোৰ ওচৰত নাই মানে মোৰ মোবাইলটো বেয়া হ'ল নহয় ল'মকৈ ল'বই পৰা নাই জাননে এই দুখীয়া মানুহ ক'ৰ পৰানো ল'বি আৰু মোবাইলখন সেইকাৰণে কেনেকৈনো ক'ৰ পৰা ফোন কৰিম সেয়ে ভাবিলোঁ বোলো তোৰ ওচৰলৈকে এপাক গৈ আহোঁগৈ বুলি আহিলোঁ তই বহুত ভাল কাম কৰিলি দেই সঁচাকৈ তই যে মোক লগ কৰিবলৈ আহিছ মই সঁচাকৈ বহুত সুখী হৈছোঁ জাননে বাকী বল ভিতৰলৈ বল মোৰ অফিচলৈ যোৱাও টাইম হৈছে তহঁত বলচোন ভিতৰলৈ মই এপাক অফিচৰ পৰা আহোঁগৈ আবেলি লগ পাম দেই হ'ব দে তই যা কামততো যাবই লাগিব যা যা আমি আবেলি লগ পাম মইতো তহঁতৰ ঘৰত দুদিনমান থকাকৈ আহিছোঁ হয় নেকি বৰ ভাল কাম কৰিছ বৰ ভাল কাম কৰিছ পিছে ৰাজ তোক মই এটা কথাহে কওঁ মই তহঁতৰ ইয়াত কিবা এটা সৰু সুৰা কোম্পেনীত কাম এটা বিচাৰি আহিছোঁ মই এইবাৰ পাচলি খেতি কৰিছিলোঁ খেতিবোৰ ভালেই হৈছিলে কিন্তু এই 15 দিনমান ধাৰাসাৰ বৰষুণ দি দিলে যে সকলো শেষ হৈ গ'লো এতিয়া কৰিবলৈ একো উপায় নোহোৱাত মই বোলো চহৰলৈ গৈ পইচা কেইটকামানকে কিবা এটা কৰি মেলি যোগাৰ কৰি আনোগৈ বুলি তোৰ ওচৰলৈ আহিছিলোঁ কিন্তু মানে তই বেয়া নাপাৱ যদি মই তহঁতৰ ঘৰতে থাকি পেলাই কাম বন এটা বিচাৰিব খোজো তই বেয়া পাবি নেকি মানে মই তোৰ বন্ধু হিচাপত আৰু তই মোৰ বন্ধু হিচাপত এইখিনি কথা মই খোলা খুলিকৈ কৈছোঁ হ'ব দে তই সেইবোৰ কথা চিন্তা নকৰিবি থাকিবি তোৰ যিমান দিন ইচ্ছা ইয়াতেই থাকিবি পিছে চহৰত এটা কথাহে বেয়া কাম বন বিচাৰি পাবলৈ বৰ টান হ'ব দে ময়ো বাৰু বিচাৰি কুচাৰি তোক দিম তই চিন্তা নকৰিবি আৰু যা এতিয়া ভিতৰলৈ যা প্ৰিয়া বিজয়হঁতক খাবলৈ কিবা এটা দিয়া মই পটককৈ অফিচৰ পৰা আহোঁগৈ ঘৰখনলৈ যোনটো নাহিব তেওঁলোকক আলপৈচান ধৰিবলৈ মই কি এইখন ঘৰত কাম কৰা মানুহ নেকি তুমি যে মোক তেনেকৈ কৈছা হেৰি শুনিছেনে আমি অহা দেখি আপোনাৰ বন্ধু পত্নীয়ে কিজানি বেয়াই পাইছে কেনেকৈ কথা কৈছে এই ঘৰখন আমাৰ ঘৰ নহয় একেবাৰে গেষ্ট হাউচহে আঐ যিহে আলহী আহিব সেই গাঁৱৰ পৰা উঠি উঠি সিদিনা পেহীয়েক নে মাহীয়েকৰ পুতেক এটা আহিলে সেইটো 15-20 দিনমান থাকি গ'ল সি ধোঁতৰ পচলাবোৰ কৰবাৰ আলপৈচান ধৰোঁতে মোৰ একেবাৰেই গাত বেয়াই হৈ গ'ল অকণমান গাটো ভাল পাইছিলোহে এতিয়াকৈ ইয়াৰ বন্ধুৰ নামত কলংক আহিলে গাঁৱৰ পৰা সঁচাকৈ মানে দেই এইটো এখেতে একেবাৰে গেষ্ট হাউচহে বনাইছে সকলোতে প্ৰচাৰ কৰি দিছে নেকি ৰাজৰ গেষ্ট হাউচ আহিবিহঁত ইয়াত সকলো খোৱা থকা ফ্ৰী মই যে মানুহজনী কাম কৰি কৰি মৰো সেইবোৰ নেদেখে একেবাৰে মোক খঙেই উঠি যায় কিবা প্ৰিয়া ডাৰ্লিং কি হ'ল মুখখন ফুলাই পেলাই যে ৰৈ আছা আয়ৈ দেহি সঁচাকৈ দেই তোমাৰ খং উঠিলে একেবাৰে গোটেইটো পকা বিলাহীৰ দৰেই লাগে হ'ব ঠাট্টা কৰিব নেলাগে দেখা নাই জানো মই যে কাম কৰি কৰি মৰিছো সেইবোৰ তুমিতো নেদেখা নহয় ৰাতিপুৱাই তুমি অফিচলৈ ওলাই যোৱা ক'ত দেখিবা সিদিনা তোমাৰ পেহী ল'ৰা নে মাহী ল'ৰা আহি পেলাই সেই 15-20 দিন থাকি গ'লহি তেতিয়াতো তুমি মুখেৰে নামাতিলা আৰু এতিয়া তোমাৰ সেই গাঁৱৰ পৰা বন্ধু কলংক আহিছে তেওঁ আহিছে লগত আকৌ দুটাকৈ আনিছে মানুহ একেবাৰে কৈছো নহয় এইখন তোমাৰ কি গেষ্ট হাউচ নেকি যোনে আহি সোমাই দিবহি আৰু মই আছো নহয় কাম কৰা মানুহজনী বনাই পুনাই খুৱাবলৈ দেখা নাই জানো আৰু শুনা
তোমাৰ যদি সেই মানে বন্ধুজন আৰু দুদিনমান থাকিবলৈ হয়, কথা বেয়া হৈ যাব। আজি দিনটোতেই মই পাই খাই গৈছো। ইফালে ইমান ৰ'দ দিছে, ইমান গৰম, এচিটোৰ তলত অকণমান বহিবলৈও পোৱা নাই, ইমানেই কাম কৰিছো। আৰে তোমাক সহায় কৰিবলৈ দেখোন পদুমী আছেই, কিয় তেনেকৈ কৈছানো? তেওঁলোকে শুনিলে বেয়া পাব নহয়। পালে পাওক, কি আহে যায়? কি আহে যায় মোৰ? তোমাৰ টকাৰ গছজোপা ইয়াত ৰুই থৈছা নেকি? জোকাৰি দিলে পইচা পৰিব আৰু কোনোবা আহি পেলাই ইয়াত খাবহি। তোমাৰ সেই বন্ধু আছিল আৰু এতিয়া আকৌ তোমাৰ ওচৰলৈ কাম বিচাৰি আহিব লাগেনে? তোমাৰ বন্ধু ইমান একেবাৰে ভিক্ষাৰী নে? বন্ধুৰ ওচৰত একেবাৰে মানে কিবা কাম বিচাৰি আহিলেহে হয়, কিবা এটা কৰি খাব নোৱাৰে নেকি? ধোদৰ পচলা কৰোবাৰ ইয়াত আৰু খাবলৈ আহিছে, ভালকৈ খাবলৈ পাওঁ বুলি ইয়ালৈ আহিছে ঢপলিয়াই। অতদিনে মনত নপৰিলে, এতিয়া বিপদৰ সময়ত পৰিছে যে তোমাৰ ওচৰলৈ আহিছে। হ'ব দিয়াচোন, কিয়নো তেনেকৈ কৈছা? সি দুখীয়া, খেতি বাতি কৰি যেনে তেনে ঘৰখন চলাই মেলি খাই বৈ আছে। তুমি আকৌ তাতে কিয়নো খং কৰিব লাগে? বিপদত পৰিছে গুণেইটো আহিছে। তাৰ মোবাইলটো বেয়া হৈ থাকিলে আৰু সি কিনিবলৈ তাৰ পইচা নাই, সেইবাবেহে মোৰ খা খবৰ নাৰাখে। আৰু মইনো কোনচা গৈ পেলাই তাক খা খবৰ লৈছো কোৱাচোন? তুমিও যে মানুহ আৰু দেই, সেই গাঁৱলৈ যাবলৈ মানা কৰিছা, মই নাযাওঁ, তথাপিতো তুমি আজি মোৰ বন্ধু আহিলত এনেকৈ কৈছা, মই কিন্তু বেয়া পাইছো প্ৰিয়া। তুমি মানে সদায় ভাল পোৱা কামবিলাক মই কৰিব লাগে নহয় জানো? আৰু মই ভাল পোৱা কামবিলাক তুমি কি কৰিছা? হ'ব দিয়া তেওঁলোকে শুনিব, কিয়নো তেনেকৈ কৈছা? দুদিনমান ধৈৰ্য ধৰা শুনিলে শুনক, মই শুনাই কৈছো তেওঁলোকক। তুমি বুজি নেপোৱা দেই। হেৰি, আপুনি এনেকৈ হাত সাৱটি বহি থাকিলে হ'ব জানো? আজি দেখোন আমি ঘৰৰ পৰা অহা 3 দিন মানেই হ'ল, আপুনি কাম বিচাৰি যোৱা নাই কিয়? আৰু ইফালে আপোনাৰ বন্ধুৰ পত্নীয়ে যে কিমানবোৰ কথা শুনাইছে। মই হেনো ঘৰখনত একো কামেই কৰা নাই, মানে মই হেনো ইয়াত হেনো বহি বহি খাবলৈ আহিছোঁ, খাবলৈ নোপোৱা জাত বুলি কৈছে। আৰু মই হেনো ইয়াত খাবলৈ পাইছোঁ যে সেইকাৰণে মই আপোনাক হেনো কামৰ কাৰণে জোৰ কৰা নাই, আমি হেনো ইয়াত খাবলৈ আহিছোঁ। এইবিলাক যে কিমান কথা শুনাইছে জানেনে? ভিক্ষাৰী বুলি হাঁহিছে। কিয় আপুনি বুজি নাপায়? আজি 2-3 দিন হৈ গ'ল অহা এইখন ঘৰলৈ, মোৰ যে কেনেকৈ উশাহটো লৈ আছোঁ মইহে জানো। ইমান কথা শুনাব পাৰেও? যাওক, আপুনি সৰু সুৰাকৈ কাম এটা বিচাৰি যাওক বুলি কৈছোনে নাই? যাওক। হেৰা, আমি এইবিলাক সহ্য কৰিব লাগিব জানানে? নহ'লে আমি ইমান ডাঙৰ চহৰখনত কলৈ যাবা কোৱাচোন? তেওঁলোক ধনী মানুহ, ডাঙৰ মানুহ, এইবিলাক কথা শুনাবই। আৰু তুমি এইবিলাককে ধৰি নাথাকিবা। আৰু ৰাজে কৈছে নহয়, ইমান ডাঙৰ চহৰখনত কাম বিচাৰি পোৱাটো টান। সি লগৰবিলাকলৈ ফোন কৰি সুধিছে, কিন্তু ক'তো পোৱা নাই। হ'ব দিয়া, আজি মই কাম এটা বিচাৰি যাব লাগিব, তুমি চিন্তা নকৰিবা। মই কাম হাতত লৈহে আজি ঘৰলৈ উভতিম। হেৰি, ডাঙৰ মানুহ হ'ল বুলি আৰু কি আমি সৰু মানুহবিলাকে এনেকৈ ডাঙৰ মানুহবিলাকৰ কথা শুনি যাম নেকি? নোৱাৰি নহয় কথাবিলাক হজম কৰিব, জানেনে নাই? আপোনাক নকয়, মুখে আকৌ ঠাট্টা মস্কৰা কৰি কৰি কথাবিলাক কয়, শুনিবলৈ ভাল নালাগে আৰু দুখীয়া হ'লো বুলি দিয়কচোন। যদি আপুনি কাম বিচাৰি নাপায় নহয়, আমি গাঁৱলৈকে উভতি যামগৈ। সেই মাটিতে কিবা খেতি বাতি কৰি মেলি তেনেকৈ 2-1 হাজিৰা চাজিৰা কৰি মেলি চলিব লাগিব আৰু, বুজিছেনে? এনেকৈ আৰু কথা শুনি পেলাই থাকিব নোৱাৰি নহয়। দুখীয়া হ'লো বুলি আৰু এনেদৰে কথা শুনাই নে? নোৱাৰো দেই, মই কৈ দিছোঁ হ'লে। আপোনাৰ একেবাৰে ভাতকেইটাও হজম নহয়, যিকেইটা কথা একেবাৰে গাজত লগাকৈ কয়। হ'ব দিয়া, মই কাম এটা বিচাৰি যাওঁ। আৰু বন্ধুনীয়ে কিবা ক'লেও তুমি মনে মনে থাকিবা দেই। আৰে অভি, তুমিতো এতিয়া কলেজলৈ গৈছিলা, মানে এনেকৈ উভতি আহিলে যে, কি হ'ল? আৰু এইবিলাক হাতত দেখোন তোমাৰ চালবাকতি এৰাই আছে, ক'ৰবাত পৰিলা নেকি? অভি, ক'ত পৰিলা? আৰু বেছিকৈ দুখ পালা নেকি তুমি? মা, পাপা, মই ক'তো পৰা নাই। মোক অপহৰণ কৰিবলৈ আহিছিলে। আৰু মোক যদি আজি এই খুৰাই নেপালেহেঁতেন, তেওঁলোকে মোক লৈ গুচি গ'লগৈহেঁতেন। আৰু তোমালোকৰ মাজলৈ মই কেতিয়াও ঘূৰি নাহিলোহেঁতেন। ৰাজ, মই সেই কাম বিচাৰি ওলাই গৈছিলো, তেনেকুৱাতে বাবুক মাৰি থকা দেখিলো। মই ওচৰলৈ গৈ পেলাই দেখিলোগে তেওঁলোকৰ হাতত একেবাৰে যিমান দীঘল দীঘল চুৰি আছিলে নহয়, ভয় খাই গলো। কিন্তু মই মাৰি এডাল নি তেওঁলোকক ধাপ ধাপকৈ কোবালো, আৰু ইফালৰ পৰা পুলিচৰ গাড়ীখন আহিলে বুলিহে তেওঁলোকক ধৰি লৈ গ'ল, জাননে? নহ'লে আজি বাবুৰ যে কি অৱস্থা হ'লহেঁতেন নহয়, তই ভাবিব নোৱাৰা ঘটনা ঘটিলেহেঁতেন। কি বিজয়, আজি তই নোহোৱা হ'লে কি হ'লহেঁতেন বাৰু কচোন? মোৰ ল'ৰাটো ইমান সময় আমাৰ ঘৰত কন্দা কটা হৈ থাকিলেহেঁতেন। ভগৱানে সময়মতে মানুহক পঠাই আজি তোক পঠাইছিলে চাচোন, মোৰ ল'ৰাটোক বচাবৰ বাবে।
আৰু ময়ো মানে উভতি আহিছিলোঁ এটা ভাল খবৰ লৈ। তোৰ বাবে এটা কামৰ যোগাৰ কৰিছোঁ জাননে। সেইটো ভাল খবৰ দিবলৈ মই ঘৰলৈ আহিছিলোঁ আৰু আহি পেলাই এই আহে। হেৰা, যোৱাচোন সেই ডেটলটো লৈ আনা, তাৰ সেই মানে ঘাঁহখনত লগাই দিওঁ। নহ'লে সেই ভগৱান, তয়ে ভগৱান হৈ আহিলি আজি বিজয়, তই আজি ভগৱান হৈ আহিলি আমাৰ বাবে। তই নথকা হ'লে আজি মোৰ ল'ৰাটো নেপালোহেঁতেন। হেৰা, দেখিলা, আজি বিজয় নোহোৱা হ'লে আমাৰ ল'ৰা হাততে হেৰাইলেহেঁতেন। তাকেইতো মই মই এতিয়াহে অনুভৱ কৰিব পাৰিছো সতদিনে এওঁলোকক ইমান বেয়াকৈ কৈ আছিলো। মই মই সঁচাকৈ বহুত অহংকাৰী হৈ গৈছিলো। মই মানুহক মানুহ বুলি গণ্য কৰিব নোৱাৰা হৈ গৈছিলো। আপোনালোকে মোক ক্ষমা কৰি দিব দেই। মই আপোনালোকৰ ওচৰত সঁচাকৈ বহুত দুখী আৰু আপোনালোকক মই বহুত কথা শুনালো। আপোনালোকে মোক ক্ষমা কৰি দিব দেই। আপোনালোকে যে মোৰ ল'ৰাটো বচাই আনিলে তাৰ বাবে আপোনালোকৰ ওচৰত মই সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম। হ'ব দিয়কচোন, কিয়নো তেনেকৈ কৈছে? বাবু মোৰ ল'ৰাৰ দৰেই, তাক নবচালে মই কাক বচাম? ভাগ্য ভাল সেই সময়তে মই ওলাই গ'লো বুলিহে, নহ'লেতো কি হ'লহেঁতেন ঠিকেই নাই। আৰু আপুনি আমাক কিয় ক্ষমা খুজিছে? আমি ভিক্ষাৰী, আমি দুখীয়া। আমাৰ দৰে দুখীয়া মানুহক আপোনালোকৰ দৰে ধনী মানুহে ক্ষমা খুজিলে শোভা নেপায় নহয়। হ'ব দিয়কচোন, তেনেকৈ কৈ পেলাই মোক লাজ নিদিব। মই মই এনেও লাজ পাইছো, বহুত লাজ পাইছো। সেইবাবে প্ৰিয়া, মানুহক মানুহ বুলি গণ্য কৰিব লাগে। তেওঁলোক দুখীয়া হ'ল কি হ'ল, গাঁৱৰ হ'ল কি হ'ল, আজি যদি মোৰ বন্ধু বিজয় নাথাকিলেহেঁতেন মোৰ ল'ৰা হাততে হেৰুৱালোহেঁতেন। দেখিলা, সেইকাৰণে মই বিজয়ক বহুত ভাল পাওঁ। সি আগতেও মোক যিমানখিনি সহায় কৰি থৈছে, সেই সহায়ৰ আগত মই তাক এতিয়ালৈকে একো কৰি দিবই পৰা নাই জানা। হ'ব দেচোন, আগৰ কথাবোৰ আকৌনো এতিয়া কিয় উলিয়াব লাগে? আৰু বিজয়, তই কাইলৈৰ পৰা কামত জইন কৰিব লাগিব। আকৌ কৈ দিলো হ'লে। হ'ব দে, কাইলৈৰ পৰা মই কামত জইন কৰিম। মুঠতে তই ক'ত কামটো মোক আজি চিনাকি কৰাই দিবিগৈ। ঠিক আছে। বিজয়ে কামৰ ওচৰতে ঘৰ এটা লৈ পেলাই তাতেই থাকিবলৈ ল'লে। আৰু এতিয়া ৰাজৰ পত্নী মানে প্ৰিয়াও ভাল হ'ল। তাই প্ৰিয়া বিজয়হঁতৰ ঘৰলৈ গৈ থাকে আৰু বিজয়ৰ পত্নীও ৰাজহঁতৰ ঘৰলৈ অহা যোৱা চলিয়েই থাকে। এনেকৈ দিনবোৰ পাৰ হ'ল। প্ৰিয়া, তুমি মোক ইমান সোনকালে কিয় মাতিলা? মোৰ অফিচত কাম আছিলে। কাম খতম কৰি পেলাই মই আহিছো জল্দি তুমি মতাৰ বাবে। কি হ'ল কোৱাচোন? মানে মই তোমাক এটা কথা ক'ম বুলি ভাবি আছিলো জানানে। আজি বহুত দিনৰ পৰা ভাবি আছো। মানে তোমাৰ বন্ধু বিজয় ছোৱালীজনী যে বৰ মৰমীয়াল দেই। তাই সঁচাকৈ ঘৰ ধৰি খাব পৰা লক্ষ্মী বোৱাৰী হ'ব তাই। মই ভাবিছো আমাৰ যদি অভিলৈ তোমাৰ বন্ধু ছোৱালীজনী বিয়া পাতি আনো কেনে হ'ব কোৱাচোন? আৰু মই মোৰ পাপৰ প্ৰায়শ্চিত্ত তেনেকৈ কৰিব বিচাৰিছো। নহ'লে মোক ভগৱানে কোনো দিনেই ক্ষমা নকৰিব। তেওঁলোকক মই বহুত হাঁহিলো, তেওঁলোকক মই বহুত কিবা কিবি শুনালো। তেওঁলোকে যে আজিলৈকে মোক একো কথাই নক'লে। সেইকাৰণে মই পাপৰ প্ৰায়শ্চিত্ত কৰিবলৈ ওলাইছো। তুমি এই কথাত ৰাজি হ'বানে? তুমি তোমাৰ বন্ধুৰ ছোৱালীজনীক আমাৰ ঘৰৰ বোৱাৰী কৰিবানে? তুমি মোক মনৰ কথাটোৱেই কৈ দিলা। মোৰ আজি বহুত সুখী। মই মনে মনে সেইটোৱে ভাবি আছিলো জানানে। ব'লা, আজি আমি বিজয়হঁতৰ ঘৰলৈ যাওঁ। বিজয়হঁতৰ ঘৰত গৈ পেলাই আমাৰ হ'বলগীয়া বোৱাৰীক খুজি থৈ আহোঁগৈ। নে কি কোৱা? ল'ৰাও এতিয়া বিয়াৰ পতা বয়সেই হ'ল দেখোন। সেইকাৰণে ছোৱালীজনী যেতিয়া হাততে আছে, আমিনো আকৌ বেলেগত কিয় বিচাৰো? ব'লা, তোমাৰ বন্ধুৰ ঘৰলৈ আজি আমি আমাৰ বোৱাৰীক খুজিবলৈ যাওঁ। ৰাজ, তোৰ ফোনটো পোৱাৰ পাছতেই মই কামৰ পৰা গুচি আহিলো। কি হৈছে? তই যে ক'লি ইমাৰ্জেঞ্চি বুলি মই ভয় খাই গ'লো। আহি পেলাই মালতীয়ে মোক ভাত দিছে, মই ভাত খাব পৰা নাই, চাহ খাব পৰা নাই, ঠাণ্ডা পানী গিলাচো খাব পৰা নাই। মানে মই এবাৰ ঘামিছো, এবাৰ ঠাণ্ডা লাগিছে, মোৰ তেনেকুৱা হৈছে। কি হ'ল কচোন? মানে কিবা আকৌ হ'ল নেকি? তই মোক
ভঙাই কয় বন্ধু, মোৰ সঁচাকৈ বৰ ভয় লাগিছে জাননে। মোক এনেকৈ টেনচন নিদিবি, কি হৈছে কচোন। তই বৰ ভয় খালি নহয়নে? মই তোক ভয় খুৱাও বুলিয়ে ভয় খুৱাইছো। প্ৰিয়া, কথাটো তুমি কবা নে মই কম? কথা মানে কি কথা? সোনকালে কওকচোন, কিবা ভয় ভয় লাগিছে দেখোন। আপোনালোকে হাঁহিছে, আমাৰ ভয় লাগিছে। ভয় কৰিবলগীয়া তেনে কোনো কথাই নহয়। চিন্তা নকৰিব, আমি বন্ধু বন্ধুৱনীৰ পৰা বিয়নী হ'বলৈ গৈ আছো। মানে মই বুজি পোৱা নাই ৰাজ, কথাবোৰ ভঙাই ক দেই, কি যে কৈছ আৰু তহঁতে। হয় পাই, কি যে কৈছে আপোনালোকে, আমি ক'লে ধৰিবই পৰা নাই। ভালকৈ বুজাই কওকচোন। হাৰে, কি বুজি পোৱা নাই, কি বুজাই কব লাগে হে? মানে তোৰ ছোৱালীজনী মোৰ ঘৰৰ বোৱাৰী কৰিব বিচাৰিছো, সেইটোৱে আকৌ কথা। কি ৰাজ, তই এইবোৰ কি কৈছ? তই এইবোৰ কেনেকৈ সম্ভৱ হব? হাৰে, সম্ভৱ অসম্ভৱৰ কথা ক'ৰ পৰা আহিলে আকৌ? আমি বন্ধু বন্ধুৱনীৰ পৰা বিয়নী হ'বলৈ ওলাইছো। আপোনাৰ ছোৱালী আমাৰ ঘৰৰ বোৱাৰী কৰি পেলাই মই কৰা ভুলৰ পাপৰ প্ৰায়শ্চিত্ত হ'বলৈ আহিছো। আপোনালোকে সেই সুযোগ মোক দিয়কচোন এবাৰ। আপোনালোকৰ ছোৱালীক মই ৰাজ ৰাণীৰ দৰে ৰাখিম। তাইক কোনোদিনেই মোৰ পৰা একো কথা নুশুনে। মই বহুত মৰম কৰিম তাইক, মোৰ নিজৰ ছোৱালীৰ দৰে মৰম কৰিম। আপোনালোকে চিন্তা নকৰিব। কিন্তু আমিতো গাঁৱৰ দুখীয়া মানুহ, আমাৰ ছোৱালী আপোনালোকৰ লেখীয়া ধনী মানুহৰ ঘৰত বোৱাৰী গ'লে আপোনালোকৰ লগৰবিলাকে নেহাঁহিব জানো? আৰে, কি কথা ক'বলৈ আহিছে? সেইবোৰ কথা বাদ দিয়ক, মোক আকৌ লাজ নিদিবচোন। মই যেনে তেনে লাজতে এইটো কথা আপোনালোকৰ আগত ক'বলৈ আহিছোঁ, আকৌ আপোনালোকে মোক লাজ দিছে। বেলেগৰ কথা বাদ দিয়ক, আমি কেইটা মিলা প্ৰীতিৰে থাকিলেই হ'ব। আপোনালোকে এতিয়া আপোনালোকৰ ছোৱালী আমাৰ ঘৰলৈ বিয়া দিয়ে নে নিদিয়ে বা, সেইটো কথা কওক। বন্ধু, না নকৰিবা কিন্তু, মই হলে বহুত বেয়া পাম। আৰু এইবিলাক ধনী দুখীয়া কথা নকবা, কৈ দিছো হলে। হ'ব দে বন্ধু, বন্ধুৰ মানে এই সম্পৰ্কটো আমাৰ ল'ৰা ছোৱালী হালে বিয়নীলে পৰিণত কৰিলে। মনটো ভালো লাগিছে, বেয়াও লাগিছে, দুখো লাগিছে, সুখো হৈছে, কি যে কৈছে নহয়, সঁচাকৈ বৰ ভাল লাগিছে অ। তহঁতৰ এই প্ৰস্তাৱটো মই সাদৰেৰে গ্ৰহণ কৰিছো, নে কি কোৱা মালতী? মানে আপোনালোকৰ কোনো আপত্তি নাই যদি আমিও এই সম্পৰ্কটো মানি লৈছো আৰু দিয়ক। ঠিক আছে তেতিয়াহলে, এফালে বন্ধু বন্ধুৱনী আৰু আনফালে বিয়নী। এতিয়া আমাৰ সম্পৰ্কটো ডাবুল হৈ গল, কি যে মজা লাগিব নহয়। হয় দেই। সঁচাকৈ ভাবিয়ে ভাল লাগিছে। তাকেইতো, গাঁৱৰ দুখীয়া মানুহ ধনী ঘৰলৈ আহি পেলাই বিয়নী হলহি।